31st or 1st জানুৱাৰীতে যি ঘৰত বনাই ভাত খালোঁ তাৰপিছত গেছটোৰ ছুইচটোহে ভাঙিছিলে আগৰ ভিডিঅ'টো চালে গম পাব কিন্তু দাঙি সিফাল কৰোঁতে মোৰ গোটেই বাৰ্ণাৰটো ভাঙি থাকিলে নতুন গেছ কিনিবই পৰা নাই এটা কথা জানেনে সকলো বস্তুৰে দুটা দিশ থাকে কেতিয়াবা দেখাত একেই হয় আৰু কেতিয়াবা নহয় আৰু খুব কমেই দুটা দিশ হুবহু একেই হয় মানুহবোৰো একেই হাঁহি ফূৰ্তি কৰি বাহিৰৰ পৰা ভাল যেন লগা মানুহজনে লুকুৱাই ৰখা দিশটো কোনেও নাজানে প্ৰতিটো হাঁহিৰ আঁৰত এটা কাহিনী প্ৰতিটো মই ভালেই আছোঁ আঁৰত এটা কাহিনী নীৰৱে যুঁজি থকা এখন যুদ্ধ চ' বি কাইণ্ড কাৰণ কোনোবাই শক্তিশালী দেখাবলৈ চেষ্টা কৰি কি কঢ়িয়াই ফুৰিছে আপুনি কেতিয়াও নাজানে পিছে দিনটো ভালে গ'ল মিঠাই নাখাওঁ বুলি ৰিজলিউশ্যন লৈছিলোঁ পিছে আজি কেইটা মিঠাই খালোঁ গম পাইছেনে কিন্তু মানে ভাল লগা মানুহবোৰৰ লগত সময়বোৰ খুব ভাল লাগে